13তম বাৰ্ষিক সাৰ্বজনীন শ্ৰী শ্ৰী শনি পূজা আৰু নৱগ্ৰহৰ যজ্ঞ অনুষ্ঠিত। বৰপেটা ৰোডৰ শান্তিধাম শিৱ মন্দিৰ পৰিচালনা সমিতিৰ উদ্যোগত আজি বৰপেটা ৰোডৰ কলভাঙা শ্মশান চাৰিআলিত অনুষ্ঠিত হয় এই শ্ৰী শ্ৰী শনি পূজা আৰু নৱগ্ৰহৰ যজ্ঞ। বিগত 13 বছৰ ধৰি অনুষ্ঠিত হৈ আহিছে উক্ত অনুষ্ঠান। 2000তকৈ বেছি ভক্তপ্ৰাণ ৰাইজৰ উপস্থিতিত পৰিলক্ষিত হয় উক্ত পূজাস্থলী। আমি উক্ত পূজা নৱগ্ৰহ যজ্ঞ প্ৰসাদ বিতৰণৰ দৃশ্যৰ লগতে পৰিচালনা সমিতিৰ মন্তব্য দেখুৱাবলৈ চেষ্টা শনি মহাৰাজৰ পূজা আয়োজন কৰিছোঁ। তাতে বহুত মানুহ সমাগম হৈছে। প্ৰসাদো দি আছোঁ। 200 কেজি গাখীৰৰ প্ৰসাদ বনোৱা হৈছে আৰু খিচুৰি বনোৱা হৈছে, লাবৰা বনোৱা হৈছে। আজি 13 বছৰ হৈ গ'ল। নাম কলভাঙা শ্মশান চাৰিআলি আৰু আমাৰ পূজা কমিটিৰ নাম শান্তিধাম শিৱ মন্দিৰ কমিটি। আমি আজি জানিব পাৰিছোঁ যে 13 বছৰৰ পৰা ইয়াৰে ভক্তপ্ৰাণ ৰাইজে এই পূজাৰ আয়োজন কৰি আহিছে আৰু আজি আমি সন্ধিয়াৰ পৰা ইয়াতে যথেষ্ট সংখ্যক ভিৰ পৰিলক্ষিত কৰিছোঁ আৰু ইয়াতে তেওঁলোকে মানে ভাল এটা ব্যৱস্থা কৰিছে আৰু আমি দেখা পাইছোঁ যে ইয়াতে মানে সকলো ৰাইজে মানে অংশগ্ৰহণ কৰিছে এই অঞ্চলৰ আৰু এইটো আমি মানে আশা ৰাখিম যাতে ভৱিষ্যতে তেওঁলোকে এই অনুষ্ঠান আৰু ভালদৰে চলাই ল'ব পাৰে। এতিয়ালৈকেতো 2000ৰ বেছি আমি ভক্ত ইয়াতে পৰিলক্ষিত কৰি আছোঁ সন্ধিয়া 6টাৰ পৰা। আমি জানিব পাৰিছোঁ যে ইয়াতে 13 বছৰৰ পৰা হৈ আছে। আমিও জানাম চাই ভাল লাগিল, বহুত ভাল লাগিছে। কলভাঙা শ্মশান চাৰিআলি।